হয়, কামৰূপ জিলাৰ অন্তৰ্গত তীৰ্থনগৰী হাজোৰ হৰিদ্বীপ মাধৱ দুমুঠাৰ গুৰিত দেৱ দামোদৰ সংঘ হাজো শাখাৰ সৌজন্যত আৰু হাজো ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হৈছে মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱভাৱে আধ্যাত্মিক কাৰ্যসূচী অনুষ্ঠিত কৰি আছে। এদিনীয়া বৰ্ণাঢ্য আধ্যাত্মিক কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। আৰাধকসকলক নাম প্ৰসংগ কৰি এক ভক্তিৰসৰ সূচনা হোৱা দেখিবলৈ পোৱা গৈছে। আমি লোকসকলক হাজোৰ পৰা দেশৰ দেখিবলৈ সক্ষম হৈছো। মহানন্দিতা কলিতাই। মই সমূহ ভক্তবান ৰাইজৰ শ্ৰীচৰণত সেৱা জনাইছো। আজি এটা পবিত্ৰ দিন আৰু এই দিনটোতে আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱদেৱৰ আৱিৰ্ভাৱ হৈছিলে আৰু তেওঁ ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিলে সমগ্ৰ অসমতে। আৰু আজি আমাৰ হাজো দুমুঠাগুৰিৰ এই ৰাইজে খুব সুন্দৰভাৱে 537তম আৱিৰ্ভাৱ তিথি মহোৎসৱ ভাৱে সুকলমে পালন কৰিছে। আৰু মই জনামতে এই আজি 500 বছৰৰ অধিক ইয়াতে আজি এই আৱিৰ্ভাৱ মহোৎসৱ পালন কৰি আহিছে। আমিও আজি একত্ৰিত হৈছো। আইসকলৰ নাম পৰিৱেশন আছে। আমাৰ ইতিমধ্যে আমাৰ কাৰ্যসূচীৰ কেইবাটাও কাৰ্যসূচী সুকলমে পাৰ হৈ গৈছে। আমাৰ দলৈ মহোদয়েও সুন্দৰ ভাষণ ৰাখা বুলি মই গম পাইছো। আজি মোক এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে ইয়াতে আমন্ত্ৰণ কৰিছে। মই নথৈ আনন্দিত হৈছো। এই যে মহাপুৰুষ সকলে আমাৰ যে এই অনুষ্ঠান বিলাকৰ কাৰণে তেওঁলোকৰ যিটো আত্মত্যাগ, তেওঁলোক যিটো ধৰ্মৰ জৰিয়তে প্ৰচাৰ কৰি থৈ গৈছে, সেই আত্মত্যাগ বিলাক আজি আমি ৰোমন্থন কৰিব লাগিব। তেওঁবিলাকৰ যি ত্যাগ, সেই ত্যাগ আমি আজি ৰোমন্থন কৰিব লাগিব। তেওঁবিলাকে একশৰণ হৰি নাম ধৰ্ম বৈদিকভাৱে তেওঁ দামোদৰ দেৱে বৈদিক ভাগৱতী বৈষ্ণৱ ধৰ্মৰ যি আদৰ্শ প্ৰচাৰ কৰি থৈ গৈছিল। আৰু হাজোৱে গৌৰৱ কৰিব লাগে যে হাজোতে তেওঁলোকৰ পূৰ্বপুৰুষসকলে হাজোত থাকি হাজোৰ পৰা গৈ বটদ্ৰৱাৰ পৰা নালন চাকুৱাই তাত তেওঁলোকৰ জন্ম হোৱা স্থান, কিন্তু হাজোৱে আছিলে পূৰ্বপুৰুষসকলৰ জন্মস্থান। সেইকাৰণে হাজোতেই দামোদৰ দেৱৰ প্ৰথম ইয়াতে তেওঁ এই ধৰ্ম প্ৰচাৰ কৰিছিলে। ইয়াতে তেওঁ আমাৰ চৈতন্যদেৱৰ লগত ধৰ্ম আলোচনা কৰিছিলে। মাধৱদেৱত তেওঁক ভাগৱত ব্যাখ্যা কৰিছিলে আৰু সংস্কৃতত ভাগৱত ব্যাখ্যা কৰি তেওঁৰ পাণ্ডিত্যৰ অগাধ পাণ্ডিত্যৰ পৰিচয় দিছিলে। আৰু তেওঁ ইয়াৰ পৰা গৈ পাটবাউসীত ধৰ্ম প্ৰচাৰ কৰিছিলে আৰু পাটবাউসীতে তেওঁ পূৰ্ণতা লাভ কৰিছিলে। আৰু এই পাটবাউসীৰ পৰাই কেইবাটাও আমাৰ ৰাজঘৰীয়াই ৰজাই তেওঁৰ ওচৰত শৰণ লৈছিলে। আৰু লক্ষীকান্ত আমাৰ নৰনাৰায়ণৰ পূৰ্বজসকলৰ পৰা আদি কৰি নৰনাৰায়ণৰ যিবিলাক ভাতৃ আছিলে তেওঁসকলকতো ৰজাসকলক তেওঁ শৰণ দিছিলে। আচলতে বৈষ্ণৱ ধৰ্মৰ প্ৰাণ প্ৰতিষ্ঠাতা শংকৰদেৱে যিবিলাক শৰণ কাৰ্য হাতত লোৱা নাছিল আৰু সেইখিনিত তেওঁ হাত লৈছিলে, হাত উজান দিছিলে। আৰু ভাগৱতী বৈষ্ণৱ ধৰ্মটো বৈদিকভাৱে তেওঁ প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিলে। জাতি ধৰ্ম ভাষা নিৰ্বিশেষে তেওঁ সকলোকে এই ধৰ্ম প্ৰচাৰ কৰিছিলে। বিশেষকৈ নাৰীসকলক তেওঁ ধৰ্মত শৰণ দিছিলে, ৰজাসকলক শৰণ দিছিলে। আৰু ইয়াৰ উপৰি আজিও আমাৰ এই ধৰ্ম আমাৰ ৰাইজে খুব সুকলমে পালন কৰি আহিছে। আৰু দামোদৰ দেৱৰ যিমানবিলাক শিষ্য আছে তাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ শিষ্য হৈছে ভট্টদেৱ। ভট্টদেৱে কথা ভাগৱত, কথা গীতা, শৰণমালিকা ৰচনা কৰি এটা আমাক গোটেই সমগ্ৰ অসমতে এটা বাৰ্তা দি গৈছে, একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম যাতে আমিও গ্ৰহণ কৰি সমস্ততে প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰো। আৰু ভক্তবান ৰাইজে যাতে এই দিশত গৈ এটা সুন্দৰ জীৱন যাপন কৰি পৰমাত্মাক লাভ কৰিব পাৰে, তাৰ কাৰণে মই আজি আশা কৰিছো। আৰু সকলোকে আজি দামোদৰ দেৱৰ শ্ৰীচৰণত সেৱা জনাই তেওঁৰ 537তম আৱিৰ্ভাৱ তিথি ভাগি সুকলমে পৰিচালিত হওক বুলি মই আশা কৰিছো। নমস্কাৰ। পুনস্তৰিত্য ৰুদ্ৰবসৱস্মিন